পবিত্ৰ মাঘ মাহৰ মাঘী পূৰ্ণিমাৰ দিনাখন দেখা পোৱা গৈছে কোলহাটী আদৰ্শ গাঁৱতো এক লোকাৰণ্য পৰিৱেশে বিৰাজমান হৈছে। কিয়নো এই মাঘী পূৰ্ণিমাৰ সভাগন যি উৎসৱ তেওঁলোকে পালন কৰি আহিছে, দেখা পোৱা গৈছে এক লোকাৰণ্য পৰিৱেশ। শোভাযাত্ৰা, বৰ্ণিল শোভাযাত্ৰা, এই ৰথযাত্ৰা দেখা পোৱা গৈছে সাংস্কৃতিক অনুষ্ঠান। কিয়নো প্ৰতি বছৰে তেওঁলোকে পালন কৰি আহিছে এই সভাগন মহোৎসৱ। আৰু আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ B24 অসম দৰ্শকসকলক এক লোকাৰণ্য পৰিৱেশে বিৰাজমান হৈছে। সকলোৱে ওলাই আহিছে কোলহাটী আদৰ্শ শ্ৰী বাসুদেৱ দেৱালয়ত এক লোকাৰণ্য পৰিৱেশে বিৰাজমান হৈছে। এই সভাখন মহোৎসৱৰ সংগতি ৰাখি সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে। আমি কিছু ভিতৰৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। এক লোকাৰণ্য পৰিৱেশে বিৰাজমান হৈছে। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই সভাগন মহোৎসৱ। আমি উদ্যোক্তাসকল আছে, উদ্যোক্তাসকলৰ পৰা আমি কিছু মন্তব্য লৈ চেষ্টা কৰিম। মোৰ ভিতৰৰ পৰিৱেশটো দেখুৱাব কিছু সামগ্ৰিক পৰিৱেশটো বিৰাজমান হৈ আছে। সকলোৱে ওলাই আহিছে, এক আধ্যাত্মিক পৰিৱেশে বিৰাজমান হৈছে এই হাজোৰ এই কোলহাটীত লোকাৰণ্য পৰিৱেশে বিৰাজমান হৈছে। পুৱাৰে পৰাই এই শোভাযাত্ৰা যি ৰথযাত্ৰা উলিওৱা হৈছে, এই ৰথযাত্ৰাৰ কথা পাতিবলৈ যত্ন কৰিম। যিসকল উদ্যোক্তা আছে এই দেৱালয়ৰ উদ্যোক্তাসকলৰ পৰা আমি কিছু মন্তব্য লৈ চেষ্টা কৰিম। B24 অসম এনিৰ জৰিয়তে আজি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সভাগন মহোৎসৱ। কি ক'ব আজি? আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কোলহাটীবাসী ৰাইজে আজি আমি কেতিয়াৰ পৰা কি এনেকৈ পালন কৰিছে নাজানো। আমাৰ যিটো বাসুদেৱৰ যিটো বিগ্ৰহ, সেইটো বহুত পুৰণি বা 200-3 বছৰ আগত ইয়াত আমি অনুষ্ঠানটো আৰম্ভ কৰি আহিছোঁ। আমি নাজানাৰ পৰা হৈ আছে, দুদিনীয়া কাৰ্যসূচীৰে কৰোঁ। আজি আমি প্ৰথম কাৰ্যসূচীত আমি ৰাইজৰ প্ৰতি ভক্তিৰ প্ৰতি বা ৰাইজৰ কল্যাণাৰ্থে আমি ধৰ্মধ্বজ উলিয়াওঁ, চাকি বন্তি জ্বলাই দিওঁ জ্যেষ্ঠজনৰ দ্বাৰা। তাৰপিছত আমি বিগ্ৰহটো এনেকৈ গাঁও ঘূৰি লৈ ফুৰাওঁ, যাতে আমাৰ গাঁৱৰ পৰা মানে যিবিলাক অশান্তি আছে বা যিবিলাক বেয়া কাম আছে সেইবিলাক আঁতৰ হৈ ভগৱানে সকলোকে আশীৰ্বাদ দিয়ক, সেই উদ্দেশ্যে আমি আজি প্ৰচেশ্যনটো কৰা আছে, আপোনালোকে দেখা পাইছে। আৰু লগতে আমি আজি সন্ধিয়া আমাৰ নাট হ'ব, মঞ্চাভিনয়, আৰু অহাকালি আমাৰ হোমযজ্ঞ হ'ব। গোটেই ল'ৰা ছোৱালী মিলি চবেই আমি তাত হোমযজ্ঞ কৰি সকলোৱে এসাঁজ খোৱাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। গতিকে আমি ৰাইজৰ কল্যাণাৰ্থে বা আমাৰ অসমৰ কল্যাণাৰ্থে এই অনুষ্ঠানটো আমি প্ৰতি বছৰে পালন কৰি আছোঁ। এই শোভাযাত্ৰাটো কিমান সময়ত অন্ত পৰিব? আমাৰ এই শোভাযাত্ৰা আমাৰ গোটেই গাঁওখন ঘূৰিব, আপোনালোকে গম পাব গাঁওখন কিমান ডাঙৰ। গতিকে এতিয়া আমি ৰাতিপুৱা আমাৰ 8টাত আৰম্ভ হৈছে, গতিকে আমাৰ সন্ধিয়া 8টা বজাত শেষ হ'ব। আৰু শেষ হোৱাৰ পিছতে আমাৰ যিখিনি মানুহ এই প্ৰচেশ্যনত যোগ দিছে গোটেইখিনি আমাৰ খোৱাৰ ব্যৱস্থা আছে, আমাৰ খানা পিনা মন্দিৰত। কিমান লোক উপস্থিত আছে? আমাৰ এতিয়া ধৰক আপোনালোকে দেখিয়েই পাইছে, এই আমাৰ প্ৰায় 2,500 মানে সমাবেত হৈছে। সেইখিনি যাই থাকে আৰু চুবুৰী প্ৰতি মানুহ আৰু বাঢ়ি যায়। কিন্তু মেইনলি আমাৰ ঢুলীয়া বেংপাৰ্টি বা আমাৰ গোসাঁই যিবিলাক লৈছে, আমাৰ 2,500 মানুহ এই প্ৰচেশ্যনটো যোগদান কৰিছে। হয়, নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। এই কোলহাটীৰ শ্ৰী দেৱালয় বাসুদেৱ দেৱালয়ত যি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সভাগন মহোৎসৱ পালন কৰি আহিছে, প্ৰতি বছৰে পালন কৰি আহিছে। আজি এই প্ৰথমটো কাৰ্যসূচী আমি দেখুৱাৰ কাৰণে B24 অসমীয়া আজি আহি উপস্থিত হৈছিলোঁ হাজোৰ এই কোলহাটী কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাৰ কাৰণে।